ধুবুৰীত চিলনী চুৰৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। দিন দুপৰতে এজন আৰক্ষীৰ জোৱানক আক্ৰমণ কৰিছে। ধুবুৰীৰ এছপি কাৰ্যালয়ৰ সন্মুখত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। ভুক্তভোগী বিষ্ণু ৰায় নামৰ জোৱানজন বৰ্তমান ৭ নম্বৰ বেটেলিয়নত কৰ্মৰত। জোৱানজনৰ গাত ঔষধজাতীয় সামগ্ৰী ছটিয়াই চোকা অস্ত্ৰেৰে আক্ৰমণৰ অভিযোগ উত্থাপন হৈছে। জোৱানজনৰ সোণৰ অলংকাৰ লৈ পলোৱাৰ চেষ্টা কৰোঁতেই ৰাইজৰ কবলত পৰে চোৰটো। ধৃত চিলনী চোৰটোক ৰাইজে সোধালে উত্তম মধ্যম। ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ চোৰটোক লৈ যায় ধুবুৰী সদৰ থানালৈ। ধৃত চিলনী চোৰটো বিহাৰৰ কিষাণগঞ্জৰ মন্তি যাদৱ বুলি চিনাক্ত কৰা হৈছে। দেখার মতন ই আগে আগে দৌড়ি আছে, আমার পুলিশের মানুষও পাশে পাশে দৌড়িছে, তাক ধরি বলে ইয়ার মানে পয়সা আছিল নাকি এইটো নিবার কারণে মানে ই চেষ্টা করেছিল। কিবা গলাত কিবা মেডিসিন দিছে, ই কৈ আছে যে বৰ জ্বলি আছে। বিহাৰৰ বোলে কিষাণগঞ্জ